আপুনি বাৰু কোম্পানীত কাম কৰি আছে নেকি? যদি আপুনি কোম্পানীত জব কৰি আছে, তেনেহ'লে আপোনালোকৰ বাবে এই বিগ আপডেটটো যিটো দিব বিচাৰিছোঁ, EPFO ৰিলেটেড। তো EPFOৰ বিষয়ে যিটো ক'ব খুজিছোঁ, আপুনি যদি এটা কোম্পানীত 5 বছৰ ছাৰ্ভিচ কৰে, তেনেহ'লে আপুনি এই পইচাখিনি উলিয়াব পাৰিব। তো কেনেকৈ এই 5 বছৰ ছাৰ্ভিচ হ'লে আপুনি উলিয়াব পাৰিব, তাৰ বিষয়ে আলোচনা কৰিম। যিহেতু আপোনাক ক'ব খুজিছোঁ, 5 বছৰত আপোনাৰ যিটো আপোনাৰ 12 মাহৰ যিটো চেলাৰী আছে, 12 মাহৰ বেচিক চেলাৰী মানে ৱেজেছ, তো বেচিক চেলাৰীটো আপুনি উলিয়াব পাৰিব। আপোনাৰ যিটো কম পৰিমাণৰ সংখ্যা হ'ব, যিটো কম পৰিমাণৰ পইচা হ'ব, সেই পইচাটো আপুনি উলিয়াব পাৰিব। আপুনি হাউচ অফ কন্ট্ৰাকচন বুলি পাৰা এটা আছে, তাতে সেই অপচনটো আপোনালোকে পাই যাব। আপোনাৰ যদি সেই অপচনটো আহি আছে, আপোনাৰ ৱেবছাইট যিটো PF আইডিত যদি আহি আছে, তেতিয়াহ'লে আপুনি এই পইচাটো উলিয়াব পাৰিব। তো কেনেকৈ উলিয়াব পাৰিব, তাৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ প্ৰথমতে জানো আহক কেনেকৈ আপুনি এই 5 বছৰ ছাৰ্ভিচ হ'লে আপুনি এই পইচাটো উলিয়াব পাৰিব। ঠিক আছে। তো প্ৰথমতে আপোনালোক মই ইয়াত ইনষ্ট্ৰাকশ্যন আৰু গাইডলাইন ফৰ দ্য এডভান্স টু বি ক্লেইম ফ্ৰম 31। তো 31 ফৰ্মত এইকেইটা বস্তু উপলব্ধ আছে। তো 31 ফৰ্মতে আপুনি লাভ কৰিব পাৰিব এইকেইটা বস্তু। তো এইকেইটা পাৰা আপুনি মানে এইকেইটা পাৰাৰ পৰা আপুনি পইচাটো উলিয়াব পাৰিব। তো কেনেকৈ উলিয়াব পাৰিব, তো ইয়াত চাওক, যিটো আপোনালোকৰ ইয়াত দিছে আপোনাৰ 68B, পাৰা 68B, যিটো পাৰ্চেছ অফ হাউচ ফ্লেট, কনষ্ট্ৰাকশ্যন অফ হাউচ ইনক্লুডিং একুইশ্যন অফ চাইট। তো এইকেইটা আপোনালোকৰ যিটো পাৰা দিয়া আছে, এই পাৰাৰ ভিতৰত আপোনালোকে আপুনি যোগ্য হ'ব লাগিব। কোনটো আপুনি পাৰাৰ পৰা কি পইচা উলিয়াব পাৰিব। তো প্ৰথমটো যিটো পাৰা দিয়া আছে ইয়াত, ঠিক আছে, এইটো নহয় বি। তো বিৰ যিটো আছে আপোনালোকৰ ইয়াত দেখুৱাব খুজিছোঁ। তো এই পাৰাটোত আপোনাৰ কি বস্তু, আপুনি কি বেনিফিট পাব। পাৰ্চেছ অফ চাইট অফ কনষ্ট্ৰাকশ্যন অফ ডুৱেলিং হাউচ, পাৰ্চেছ অফ হাউচ ফ্লেট ফ্ৰম ইণ্ডিভিজুৱেল। তো আপুনি নিজৰ বাবে আপুনি আবেদন কৰিব পাৰিব 68B1B, ঠিক আছে। আৰু লগতে ইয়াত আপোনালোকক কৈছে যে 5 ইয়াৰ। তো আপোনালোকৰ যিটো হাউচ পাৰা আছে, তো আপুনি ডিউলিং হাউচ যিটো পাৰা আছে, আপুনি ধৰক ঘৰ বনাই আছে বা আপুনি যদি পইচা আৰ্জেণ্ট হৈছে, আপোনাৰ পইচাৰ যিটো প্ৰয়োজন হৈছে, তো তাৰ কাৰণে আপুনি এই পাৰাটো ব্যৱহাৰ কৰিব পাৰিব। কিন্তু 5 বছৰ আপোনাৰ ছাৰ্ভিচ হ'ব লাগিব। তো 5 বছৰ ছাৰ্ভিচ হোৱাৰ পিছত কি আপোনালোকৰ সুবিধা পাব চাওক। ফৰ পাৰ্চেছ চাইট 24 মন্থ বেচিক ৱেজ। তো আপুনি 24 মানে আপোনালোকৰ যিটো কৈছে যে 24 মাহৰ আপুনি ৱেজেছ উলিয়াব পাৰিব, বেচিক ৱেজেছটো। তো বেচিক ৱেজেছটো উলিয়াবলৈ হ'লে আপোনাৰ 5 বছৰ ছাৰ্ভিচটো আপোনাৰ কম্পালচৰি আপোনাক লাগিব। আৰু লগতে কি পাব ইয়াত 36 মন্থ বেচিক ৱেজেছ। আৰু ইয়াত কৈছে যে 24 বেচিক ৱেজেছ দিয়ে, আৰু পাৰ্চেছ অফ হাউচ এণ্ড ফ্লেট কনষ্ট্ৰাকশ্যন যিটো পাৰা আছে, তাতে 36 বেচিক ৱেজেছ আপুনি লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোক কৈছে যে টোটেল অফ এমপ্লয়ী মানে আপোনাৰ নিজৰ যিটো পইচা, আৰু লগতে এমপ্লয়াৰ শ্বেয়াৰ উইথ ইণ্টাৰেষ্ট। তো এই দুটা বস্তু আপোনালোকে উলিয়াব পাৰিব। এই দুটা বস্তু আপোনালোক চাওক, প্ৰথমটো হৈছে 24 মাহৰ আপুনি চেলাৰী, বেচিক চেলাৰী উলিয়াব পাৰিব। আৰু লগতে আপোনাক কৈছে যে এমপ্লয়ী আৰু এমপ্লয়াৰ শ্বেয়াৰ। তো এই দুটা পইচা আপোনালোকে একেলগত উলিয়াব পাৰিব। কিন্তু এতিয়া মেইন কথাটো আপুনি জানি লওক। তো এই বস্তুটো উলিয়াবলৈ হ'লে আপুনি এবাৰে উলিয়াব পাৰিব। আৰু টোটেল কষ্ট আপোনালোকক ইয়াত লগতে ইণ্টাৰেষ্টটো আপোনালোক দি দিব। আপোনাৰ PFত যিমান ইণ্টাৰেষ্ট আপোনাৰ জমা হৈছে, সেই পইচাটো আপুনি একেলগত আপুনি উলিয়াব পাৰিব। তো এতিয়া চাওঁ আহক, ইয়াত টোটেল কষ্ট আৰু এটা দিছে হুইচ এভাৰ এট লিষ্ট। যদিহে আপোনাৰ একোৱেই নাই, তেতিয়াহ'লে হুইচ নেভাৰ এট লিষ্টটো আপুনি উলিয়াব পাৰিব। কিন্তু আপোনালোকৰ যিটো পৰিমাণ কম হ'ব পইচাৰ সংখ্যা, কিন্তু পইচাৰ সংখ্যাটো আপোনাৰ পৰিমাণ এই তিনিটা বস্তুতকে, এই তিনিটা যিটো আপোনাৰ পাৰ্ট দিছে, ঠিক আছে। তো এমপ্লয়ী আৰু এমপ্লয়াৰ শ্বেয়াৰত আপোনাৰ পইচা কিমান আছে সেইটো চাই ল'ব। আৰু বেচিক চেলাৰী আপোনাৰ কিমান আছে, তো সেই বস্তুটো আপোনালোকৰ চেলাৰীৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপোনাৰ বেচিক চেলাৰী কম আছে, বা আপোনাৰ যদি পইচাটো যদি আপুনি উলিয়াব বিচাৰিছে, তেনেহ'লে আপোনাৰ এমপ্লয়ী আৰু এমপ্লয়াৰ শ্বেয়াৰত যিমান আছে, যিটো কম পৰিমাণ হ'ব, সেই দুটা বস্তুহে আপুনি একেলগত উলিয়াব পাৰিব। এতিয়া মই আপোনালোক চাওক, ইয়াৰ এখন পাছবুক দেখুৱাব খুজিছোঁ। তো এই পাছবুকখনত আপোনালোকে চাই ল'ব কেনেকৈ কি দিয়া আছে, মই আপোনাক বঢ়িয়াকৈ বুজাই দিম, ঠিক আছে। তো এই বস্তুটো আপোনালোকে মন কৰিব। তো এই পাছবুকখনত যদি আপুনি চাই, এতিয়া চাওক, এই পাছবুকখনত মই আপোনালোক ইয়াত দেখুৱাইছোঁ, স্ক্ৰীনত আপোনালোকে মন কৰিব। তো ইয়াত চাওক, আপোনাৰ ৱেজ কিমান হৈছে। তো আপোনাৰ ৱেজটো কিমান কাটি আছে আপোনাৰ চেলাৰী, ঠিক আছে, 13,958 টকা, ঠিক আছে। ইয়াৰ লগত আপোনালোকে যেতিয়া 12 দি আপুনি 12% হৰণ কৰিব, তেতিয়া আপোনাৰ ৱেজেছটো ওলাই যাব কিমান টকা হয়। তো যিটো পৰিমাণৰ সংখ্যা আপোনাৰ কম হ'ব,
আপোনাৰ এমপ্লয়ী আৰু এমপ্লয়ী শ্বেয়াৰতকে। এতিয়া চাওক আপোনাৰ ৩,৪৫৯ যিটো আপোনালোকৰ এমপ্লয়ী শ্বেয়াৰ আছে আৰু এমপ্লয়ী শ্বেয়াৰ যিটো আছে আপোনাৰ এই দুটা পইচা আপুনি উলিয়াব পাৰিব, ঠিক আছে। কিন্তু পেঞ্চনটো বাদ দি আপুনি পেঞ্চনটো উলিয়াব নোৱাৰে। আৰু এমপ্লয়ী আৰু এমপ্লয়ী শ্বেয়াৰৰ যি দুটা পইচা আপোনাৰ প্লাছ কৰি যিমান হ'ব, কিন্তু তাত যদি পৰিমাণটো আপোনাৰ ৱেজতকে আপুনি বেছি হয়, যদি আপোনাৰ ২৪ মাহৰ যিটো ৱেজ আছে সেই ৱেজতকে যদি আপোনাৰ বেছি হয়, তেতিয়াহ'লে কিন্তু নাপাব আপুনি। আপোনাৰ যিটো কম হ'ব সেই কম পৰিমাণৰ সংখ্যাটোহে আপুনি উলিয়াব পাৰিব। তো তাৰ কাৰণে আপুনি ইলিজিবল হ'ব লাগিব। যিটো আপোনাক মই কৈছোৱে, আপুনি 5 বছৰ ছাৰ্ভিচ হ'ব লাগিব। যদি আপুনি 5 বছৰ ছাৰ্ভিচ হয় এটা কোম্পানীতে, তেতিয়া আপুনি এই সুবিধাখিনি উলিয়াব পাৰিব, এই সুবিধাখিনি আপুনি লাভ কৰিব পাৰিব। তো এতিয়া বহুতে প্ৰশ্ন কৰিছে, যিটো ভাবিব পাৰে যে এই পইচাটো কেনেকৈ ওলাম। তো আপোনালোকৰ PF আপোনালোকে চেক কৰিব আপোনাৰ বেলেঞ্চ কিমান আছে, আৰু আপোনালোকৰ ছাৰ্ভিচ হিষ্ট্ৰীত গৈ আপুনি চেক কৰিব আপোনাৰ 5 বছৰ ছাৰ্ভিচ হৈছে নে নাই। তো আপুনি EPFO লগইন কৰি আপুনি যিটো ৱেবছাইট আছে, ৱেবছাইটত যাব, পাছৱৰ্ড আৰু আপোনাৰ যিটো UN নম্বৰ আৰু পাছৱৰ্ড দিয়াৰ পিছত যিটো OTP দিয়াৰ পিছত আপোনালোকে যিটো ৱেবছাইট আছে, ৱেবছাইটত গৈ আপুনি আপোনাৰ যি ছাৰ্ভিচ হিষ্ট্ৰী আছে সেই ছাৰ্ভিচ হিষ্ট্ৰীত আপুনি চাব যে আপোনাৰ ছাৰ্ভিচটো কিমান হৈছে। যদি আপোনাৰ 5 বছৰ ওপৰত হৈছে, তেতিয়াহ'লে এই ছাৰ্ভিচটো আপোনাৰ বাবে উপলব্ধ হৈছে। আৰু আপোনালোকে চাই ল'ব যে হাউচ অফ কন্ট্ৰাক্ট, যদি আপোনাৰ এই অপশ্যনটো আহিছে, পাৰ্চেছ অফ সাইট ফৰ কন্ট্ৰাকশ্যন অফ ডিউলিং হাউচ, পাৰ্চেছ অফ হাউচ ফ্লেট। তো এই বস্তুটো যদি আহিছে, তেনেহ'লে আপুনি এই পইচাটো উলিয়াব পাৰিব। আৰু এটা অপশ্যন আছে, এই অপশ্যনটো এইটোৰো আপুনি পইচা উলিয়াব পাৰে। ইয়াত বহুকেইটা অপশ্যন দিয়া আছে। অল্টাৰনেশ্যন ইম্প্ৰুভমেণ্ট, এইটো এটা আছে আপোনালোকৰ 10 বছৰ লাগে, আৰু এটা আছে 5 বছৰ। 5 বছৰ যিকেইটা আছে, 5 বছৰ হোৱাৰ পিছত আপোনালোকে বহুকেইটা অপশ্যন পাব। ইয়াত অল্টাৰনেশ্যন অডিশ্যন উচ্চপচ বুলি আছে, এইটোতো আপুনি হাউচৰ বাবে এপ্লাই কৰিব পাৰে। আপোনাৰ 12 মাহ ৱেজেছ আৰু লগতে এমপ্লয়ী শ্বেয়াৰ, অকল এমপ্লয়ী শ্বেয়াৰৰ পইচাটোহে লাভ কৰিব পাৰিব। আৰু ৱেজেছটো যদি আপোনাৰ কম হয়, তেনেহ'লে ৱেজেছটো পাব। যদি এমপ্লয়ী শ্বেয়াৰত বেছি আছে, তেনেহ'লে কিন্তু সেইটো নাপায়। যিকোনো এটা আপুনি ইয়াৰ পৰা উলিয়াব পাৰিব, ঠিক আছে। তো নিশ্চয় আপোনালোকে বুজি পালে। এইটোৱে হৈছে আপোনালোকৰ মেইন কণ্ডিশ্যন। আৰু আপোনালোকক যিটো ক'ব খুজিছোঁ, 5 বছৰ ছাৰ্ভিচ হ'লে আপুনি এইখিনি বস্তু আপোনালোকে এই সুবিধাটো উপলব্ধ হ'ব। তো তাৰ কাৰণে আপুনি ক্লেইম 31ত গৈ আপুনি যিটো আপোনাৰ পাৰা আছে, সেই পাৰাখিনি আপুনি চিলেক্ট কৰি চাব আপোনালোকৰ এই অপশ্যনটো আহিছে নে নাই। আপোনালোকৰ এই অপশ্যনটো 5 বছৰ হোৱাৰ পিছত নিশ্চয় আপোনাৰ ক্লেইম আইডিত আপুনি চাব, আপুনি চেক কৰিব, আপোনাৰ উপলব্ধ আপোনাক দেখুৱাব। যদি আপোনাৰ তাত দেখুৱাই আছে, তেনেহ'লে আপুনি এই পাৰাটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। যিসকল PF আপোনালোকৰ এমপ্লয়ী আছে, সেই এমপ্লয়ীসকলৰ বাবে যিটো মই এই ভিডিঅ'টো লৈছোঁ, আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আবেদন কৰিব লাগে গোটেইখিনি চিষ্টেম আপোনালোকক দেখুৱাই দিম। তো এই বস্তুখিনি আপোনালোকে জানি লওক। আৰু কিবা আপোনালোকৰ প্ৰব্লেম হ'লে, অসুবিধা হ'লে, আপোনালোকে মোক মেইলত জিমেইলত আপোনালোকে গৈ কণ্টেক্ট কৰিব পাৰে। মোৰ জিমেইল আইডিটো আপোনালোকে সকলোৱে জানে, যিটো মোৰ ৱেবছাইটৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাতে গৈ আপোনালোকে জিমেইলত আপুনি কণ্টেক্ট কৰিব পাৰে, কিবা অসুবিধা হ'লে সুধিব পাৰে। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিটো PF ৰিলেটেড এইখিনি আপোনালোকক জনালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।